Hello dear IT student, কি খবৰ তোমালোকৰ? আজি মই পুনৰ আলোচনাৰ R2 মই কৰাই আছিলো আৰু R2ৰ মই পাৰ্ট 1 ভিডিঅ'ত তোমালোকৰ 1 ৰ পৰা 5 নম্বৰলৈকে কোৱেশ্চনটো সমাধান কৰিলো। আজিৰ এইটো ভিডিঅ'ত 6 নম্বৰৰ পৰা বাকিখিনি তোমালোকক আজি সমাধান কৰি দিম। ঠিক আছে, সম্পূৰ্ণভাৱে তোমালোকে ভিডিঅ'টো চোৱা। তেতিয়া মই সৰু সৰু বস্তু লগতে বুজাই থৈ যাম, তোমালোকে বহুত ইজিলি তোমালোকে বুজি পাবা। তে যদি আগৰ ভিডিঅ'টো যদি তোমালোকে যদি চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত মই প্লেলিষ্ট বনাই দিছো। R1 টো মই সমাধান কৰি দিছো আৰু R2 ৰ পাৰ্ট 1 ভিডিঅ'টো তোমালোকে চাই লবা। ঠিক আছে, ক্লাস 10 ৰ সম্পূৰ্ণ চেপ্টাৰ খিনিৰ এই বছৰত মই সমাধান কৰি দিম। গোটেইখিনি তোমালোকে ফ্ৰী অফ কষ্ট ইউটিউবত এভেইলেবল পাই যাবা। গোটেইখিনি চাবলৈ তোমালোকে মোৰ যোনবোৰ নতুন ভিডিঅ' আহিব সেইবোৰো চাবলৈ তোমালোকে যদি কোনোবাই যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সাবস্ক্ৰাইব কৰিলেহে তোমালোকে মোৰ আগন্তুক ভিডিঅ'বোৰ চাব পাৰিবা। তে বলা আজি যোনখিনি প্ৰশ্ন আছে সেইখিনি মই সমাধান কৰো। ষ্টুডেন্টস, আজি মই 6 নম্বৰৰ পৰা সমাধান কৰি দিম। 6 নম্বৰ প্ৰশ্নটো কি দিছে মই প্ৰশ্নখিনি মই বোৰ্ডত লিখি নিদিও। only for মই কোৱেশ্চন খিনি সমাধান কৰি পেলাই দি আছো তোমালোকক। তোমালোকে কিতাপখনো লগতে লৈ পেলাই বহিবা। ঠিক আছে, চোৱা 6 নম্বৰটো কি দিছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এই 5 নম্বৰ ওপৰত যোনটো কোৱেশ্চন আছে সেইটোৰ লগত এটো একদমই সিমিলাৰ। ঠিক আছে, খালি ওপৰত কি পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব বুলি সুধিছে আৰু তলত 6 নম্বৰটোত কি হৰণ কৰিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুলি কৈছে। যদি আগৰ ভিডিঅ'টো যদি চাইছা তেতিয়া হলে এটো খুব ইজিলি বুজি পাবা। সেই কাৰণে মই কৈছো যে আগৰ ভিডিঅ'টো তোমালোকে কোনোবাই যদি চোৱা নাই তেতিয়া হলে চাই লবা। ঠিক আছে, চোৱা 6 নম্বৰটো কি কৈছে। 1 নম্বৰটো 4 6 8 হয়নে? সো 4 6 8 ক তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, চোৱা মই কি কৰিম, এটোক উৎপাদক বিশ্লেষণত ভাঙি দিম হয়নে? চুটি হৰণ পদ্ধতিৰে 4 6 8 ক মই যদি ভাঙি দিও 2 এৰে হৰণ যাবনে? এটো অবিয়াসলি যাব হয়নে? তো ইয়াতে 4 আছে 2 দুগুণে 4, ইয়াতে 6 আছে 2 3 গুণ 6, ইয়াতে 8 আছে 2 4 গুণ 8। তাৰ পিছত আকৌ 2 এৰে যাব হয়নে? 2 1 গুণ 2, 3 আছে 2 1 গুণ 2 দিব পাৰা যাব। যেহেতু মই 2 হে দিছো, একটো ইয়াক দি দিয়া, বেছি যোনটো হৈছে এটো পিছৰ সংখ্যাটোক দি দিব লাগে। দি দিলে কি হৈ যাব 14 হৈ যাব। তে 2 7 গুণ 14 হৈ যাব হয় নে নাই কোৱা? এতিয়া এই সংখ্যাটো কিহেৰে হৰণ যাব? এই সংখ্যাটোক 3 ৰে যাব নে 2 এৰেটো না যায়? 2 এৰে নগলে আমি 3 ৰে চাম, 3 ৰে নগলে 4 ৰে চাম, 4 ৰে নগলে 5 ৰে চাম। এনেকা সৰু সংখ্যাৰ পৰা আমি আগবাঢ়ি যাব লাগিব দেই। তেতিয়া হলে 2 এৰে না যায় আমি গম পাইছো অযুগ্ম সংখ্যা। তেতিয়া হলে 3 ৰে যাব নে? 3 11 আছে ইয়াতে। তেতিয়া হলে 3 3 গুণ 9, 2 থাকি গল ইয়াতে 11 আছিল নহয় জানো? 9 হে দিছা তুমি। তেতিয়া হলে 2 টো ইয়াক দি দিয়া 27, 3 9 গুণ 27। আকৌ 3 ৰে যাব 3 1 গুণ 3, ইয়াতে 3 আছে 3 1 গুণ 3, আকৌ 9 আছে 3 3 গুণ 9 হয়নে নাই? এতিয়া এতেকে 4 6 8 সমান সমান 2 কেটা পাইছো? 2 দুটা পাইছো হয়নে? 3 কেটা পাইছো? 3ও দুটা পাইছো। কিন্তু 13 কেটা পাইছো? 13 এটা পাইছো হয়নে নাই? 13 কাৰো হৰণ না যায় আৰু হয়নে নাই? এতিয়া মই কি কৈছিলো, আমাক কৈছে যে কি সংখ্যা কি আটাইতকৈ সৰু কি সংখ্যাৰে যদি তুমি এই সংখ্যাটোক যদি হৰণ কৰি দিয়া তেতিয়া হলে এই সংখ্যাটো 4 6 8 টো এটা পূৰ্ণবৰ্গ হ'ব। এতিয়া তোমালোকে নিজেই ভাবি চোৱাচোন, আমাৰ পূৰ্ণবৰ্গ হবলৈ কন্ডিশনটো কি আছিলে যে জোড়া পাতিব লাগিব। চোৱা 2 এ 2 এ জোড়া পাতিছে, কিন্তু 3 এ 3 এ জোড়া পাতিছে নে? পাতিছে, হেতুও পাতিছে। কিন্তু 13 এ পাতিছে নেকি? 13 এ পাতা নাই। যদি মই 13 ক যদি অতৰাই দিও তেতিয়া হলে যেহেতু 2ও জোড়া পাতিছে 3ও জোড়া পাতিছে, তেতিয়া হলে যোনটো সংখ্যা পাম হেতু পূৰ্ণবৰ্গ হ'ব। অবিয়াসলি হ'ব হয়নে নাই? এতিয়া মই মানে মেইন প্ৰবলেম হৈ আছে এই 13 টো। যদি আমাক যদি কলে হয় কি সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব, যদি পূৰণ কৰা যদি খুদিলে হয়, মই আগৰ কোৱেশ্চনটোৱে এবাৰ ৰিপিট কৰি দিছো, তেতিয়া হলে এই মই 13 টা ইয়াতে পূৰণ কৰি দিম এক্সট্ৰা ভাবে
কথাটো বুজি পাইছানে নাই মই 13 এটা যদি পূৰণ কৰি দিও তেতিয়া হলে ইও জোড়া পাতিব তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ হ'বনে নাই কোৱা বুজি পাইছা সিম্পল একদম এতিয়া মোক কৈছে পূৰণ কৰা সোধা নাই নহয় মোক কৈছে যে কি সংখ্যা হৰণ কৰিলে আমি পূৰ্ণবৰ্গ পাম হয়নে নাই তেতিয়া হলে মই এই 13 টো কতৰাই দিও হয়নে নাই এই গুটেই সংখ্যাটোক যদি মই 13 ৰে যদি হৰণ কৰি দিও তেতিয়া হলে 13 আৰু এইটো 13 কাটা কাটি যাবগৈ তেতিয়া কি হৈ যাব এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা যদি তোমালোকে ভিডিওটো লাইক কৰি দিবা ঠিক আছে আৰু যদি বুজি পোৱা নাই তোমালোকে এবাৰ আকৌ আগৰ পৰা ভিডিওটো আৰম্ভ কৰি পেলাই তোমালোকে চাবা অবিয়াসলি বুজি পাবা ঠিক আছে একো টান কথা নহয় কিনি ঠিক আছে তাৰ পিছতো যদি বুজা নাই তোমালোকে কমেন্টত মোক জনাবা মই নেক্সট ভিডিওত তোমালোকক বুজাই দিম ঠিক আছে এতিয়া চোৱা তে গম পাইছো আমি কথাটো কি গম পালো যে যোনটো অকলশৰীয়া থাকিব যোনটো অকলশৰীয়া সংখ্যা থাকিব সেইটোৱে হ'ব আমাৰ আনসাৰ 5 নম্বৰটো হেতুৱে আছিল যোনটো অকলশৰীয়া থাকিব সেইটোৱে হ'ব আমাৰ আনসাৰ বুজি পাইছা নে নাই কবা ঠিক আছে তেতিয়া হলে আমি কৈ দিম যে এতেকে 468 ৰ লগত 8ক 13 ৰে অকলশৰীয়া কোনে আছে 13 আছে সো 13 ৰে হৰণ কৰিলে তুমি হৰণ কৰি দেখাব না লাগে হা হৰণ কৰিলে উক্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা নে নাই কবা ঠিক আছে একদম সিম্পল আছিল যোনটো সংখ্যা থাকিব অকলে তাকেই কৈ দিবা যে 13 ৰে হৰণ কৰিলে উক্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব যদি অকলে যদি 5 থাকিলে হয় তেতিয়ালে লিখিলো হয় 5 ৰে হৰণ কৰিলে উক্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে হৰণ আৰু পূৰণৰ ক্ষেত্ৰতো সেম কন্ডিশন যদি কি সংখ্যাৰে পূৰণ কৰিলে উক্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তেতিয়ালে 13 এটা পূৰণ কৰিম সেম আনসাৰ বুজি পাইছা নেক্সট আমাক দিছে 2 নম্বৰটো 15 2 নম্বৰটো কি দিছে 1584 সেম তেনেকাকে কৰিব লাগিব ঠিক আছে এইটো তোমালোকক মই হোমৱৰ্ক দিছো ঠিক আছে তোমালোকে কৰি পেলাই কমেন্টত মোক আনসাৰটো জনাই দিবা ঠিক আছে মই আৰু এটা কোৱেশ্চন কৰি দিম হেতু হৈছে 3 নম্বৰটো কৰি দিম আকৌ 4 নম্বৰটো তোমালোকে হোমৱৰ্ক কৰিব লাগিব মানে 4 নম্বৰ 7 নহয় 1620 এইটো তোমালোকক হোমৱৰ্ক মানে এই দুটা তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে বাকি 3 নম্বৰটো মই কৰাই দি আছো ঠিক আছে এতিয়া চোৱা 3 নম্বৰটো কোৱেশ্চনটো চোৱা সো 3 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইজি হয় 2645 ইয়াক মই ভাঙি দিম 2645 উৎপাদকত মই ভাঙি দিম যেহেতু মই দেখা পাই আছো 2 ৰে একেবাৰে হৰণ না যাব হয়নে 3 ৰে হৰণ যাবনে নাই আমি 3 ৰে হৰণ যাবলৈ বিভাজ্যতা নিয়মটো কি আছিল যে গুটেই অংককিটা যোগ কৰিব লাগে তে 2 এ 6 এ কিমান 2 এ 6 8 8 এ 4 এ 12 12 পাছে কিমান 17 যদি সেই যোগফলটোক যদি 3 ৰে হৰণ যায় তেতিয়া হলে এই সংখ্যাটোকো 3 ৰে হৰণ যাব কিন্তু 17ক 3 ৰে হৰণ না যায় বাবে আমি কি কব পাৰো যে এইটোক 3 ৰে হৰণ না যাব তেতিয়ালে 4 ৰে চাম 4 ৰেও না যাব 2 ৰে যদি না যায় কিবা এটা সংখ্যা হৰণ তেতিয়ালে 4 ৰেও হৰণ না যাব 5 ৰে যাবনে হয় এককৰ ঘৰত যদি 5 আৰু 0 যদি থাকে তেতিয়া হলে 5 ৰে হৰণ যাব সেই সংখ্যাটো তেতিয়ালে মই 5 ৰে দিছো 26 আছে 5 5 গুণ 25 দিব পাৰা যায় হয়নে এতিয়া 25 দিছা যেহেতু এক এটা থাকি গল একটো ইয়াক দি দিয়া 14 হৈ যাব তেতিয়া হলে 5 3 গুণ হৈ যাব 15 14 হে আছে 5 দুগুণ দি দিয়া 5 দুগুণে 10 4 এটা বেছি হৈ গল 4 টো ইয়াক দি দিয়া 45 হৈ যাব হবনে তো 5 9 গুণ 45 45 বুজি পাইছা নেক্সট আমি সাম 2 ৰে তো না যাব 3 ৰে যাব নে নাই যোগ কৰি চোৱা 5 এ 2 এ কিমান 7 9 এ 7 এ কিমান 16 তেতিয়া হলে আমাৰ কি হৈ যাব এটুক 3 ৰে হৰণ না যাব হয় নে নাই সো এই সংখ্যাটোক আমাৰ কিহেৰে যাব কেবল আমাৰ 23 ৰে যাব 23 23 গুণ হৈ যাব আমাৰ 529 তেতিয়া হলে আমি যদি এটুক যদি লিখো এতেকে 2645 সমান সমান আমি কি লিখিব লাগিব 5 পূৰণ 23 পূৰণ 23 হয় নে নাই এতিয়া চোৱা জোড়া পাতিছে 23 এ জোড়া পাতিছে 5 এ জোড়া পাতা নাই তেতিয়া হলে আনসাৰটো 5 হ'ব মানে 5 ৰে যদি হৰণ কৰি দিও সংখ্যাটো কি হৈ যাব এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ হ'ব
তো এতেকে লিখিব লাগিব 2645ক 5ৰে হৰণ কৰিলে উক্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা সো বাকি 2 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে হোমৱৰ্ক কৰি পেলাই কমেন্টত তোমালোকে জনাই দিবা আনসাৰটো ঠিক আছে নেক্সট আমি কোৱেশ্চনটোলৈ আগবাঢ়িছো চোৱা সো 7 নম্বৰ কোৱেশ্চনটো দিছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘল পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল একেবাৰে ইজি কোৱেশ্চনটো মানে টোটেল আমাক 1764 জন কি আছিলে সৈন্য আছিলে বুজি পাইছা সৈন্য মানে কি আৰ্মি আৰু দেই এতিয়া নায়কজনে যোনজন মানে কেপ্টেইন আৰু দেই নায়কজনে কি কৰিলে এই যে 1764 জন যদি আমাক কি কৰিলে বৰ্গাকাৰ ৰূপত সজালে কথাটো বুজি পাইছা এতিয়া মনোযোগ দিবা হা ধৰি লোৱা এইখিনিত এটা সৈন্য আছে এইখিনিত এটা আছে এইখিনিত আছে তাৰ পিছত এই পিনে ধৰি লোৱা আছে এই পিনে আছে এইটো হয়নে আমাৰ মোবাইলৰ যোনটো প্যাটাৰ্নৰ যোনটো ষ্টাইল আছিল হেইটো এতিয়া চোৱাচোন এইটো এটা কি হৈ আছে বৰ্গাকাৰ ৰূপ হৈ আছে মানে দীঘে যিমান হৈ আছে পথালিও হিমানেই হৈ আছে সেই তেনেকুৱা ষ্টাইলত মানে কি কৰিলে সজালে মানে ঠিক আছে এতিয়া আমাক প্ৰতিটো শাৰী মানে ধৰি লোৱা এই শাৰীটোত কেইজনকৈ আমাক কি কেইজনকৈ আমাৰ সৈন্য আছে হেতু সুধিছে এতিয়া তোমালোকে নিজেই ভাবিছোন ইয়াতে অল টোটাল কেইজন আছে ইয়াতে তোমালোকে কবা যে 9 জন আছে হয়নে নাই চোৱাচোন 9 জন আছে 1 2 3 4 5 6 7 8 9 9 জন টোটাল আছে এতিয়া যদি প্ৰতিটো শাৰীত যদি 3 জনকৈ আছে এইটো শাৰীটো 3 জন আছে এপিনেও 3 জনকৈ আছে তে 3 3 গুণ 9 হৈ আছে মানে এই টোটাল সংখ্যাটোৰ যদি তুমি বৰ্গমূল যদি উলাই দিয়া ঠিক আছে যেহেতু আমাক কৈছে যে বৰ্গ আকাৰত সজাইছে বুলি কৈছে মানে দীঘে যিমান থাকিব পথালিও হিমানে থাকিব তেতিয়া হলে আমাক কৈছে যে 1764 জন সৈন্য তুমি যদি বৰ্গাকাৰ ষ্টাইলত যদি সজোৱা তেতিয়া হলে আমি এই 1764 ৰ যদি বৰ্গমূল উলাই দিও তেতিয়ালে ঠিক একেদৰে যেনেকৈ 9 ৰ বৰ্গমূল কিমান 3 তেতিয়া হলে আমি গম পাইছো যে পথালিও 3 জনকে আছে আৰু দীঘেও আমাৰ 3 জনকে আছে কথাটো বুজি পাইছা নে নাই হেতু কাৰণে মই কি কৰিব লাগিব প্ৰশ্নটো বুজি পেলাই কি কৰিলো যে 1764 জন মানুহক মই কি কৰিব লাগিব বৰ্গমূল উলাই দিব লাগিব তেতিয়া আমি গম পাই যাম যে দীঘেও ইমান জন আছে পথালিও হিমান জন আছে বুজি পাইছা ক্লিয়াৰ হৈছে এতিয়া আমি গম পাইছো নহয় আমি সমাধান কৰিম বলা তেতিয়ালে লিখিব লাগিব মুঠ সৈন্য 1764 জন হৈছে এতিয়া মই 1764 জনৰ কি কৰিব লাগিব বৰ্গমূল উলিয়াই দিম ছুটিহৰণ পদ্ধতিৰে উলাই দিম চোৱা 64 2 এৰে হৰণ যাবনে যাব 2 17 আছে 2 8 গুণ 16 1 টো ইয়াক দি দিয়া 16 হৈ গল আকৌ 2 8 গুণ 16 4 আছে 2 দুগুণে 4 আকৌ 2 এৰে দিলু 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 হয়নে এতিয়া 3 ৰে যাব 3 ৰে যদি দিউ 3 গুণ 3 হৈছে 4 আছিল 3 হে দিছা 1 টো ইয়াক দি দিয়া 14 হল 3 4 গুণ 12 হৈছে 2 বেছি হৈ গল 2 ইয়াক দি দিয়া 21 3 7 গুণ 21 আকৌ যাব আমাৰ কিহেৰে 7 এৰে যাব গৈ 7 দুগুণ আমাৰ 14 7 গুণ 7 আকৌ এটো 7 এৰে যাব 7 3 গুণ 21 হয়নে নাই এতেকে 1764 সমান সমান কি হৈ যাব 2 কেটা পাইছো 2 দুটা পাইছো 3 কেটা পাইছো 3ও আমাৰ দুটা পাইছো 7 কেটা পাইছো চোৱাচোন 7ও দুটা পাইছো হয়নে নাই তেতিয়া হলে এতেকে √1764 মানে আমি কি কৰিব লাগিব দুটা জোড়া পাতিছে এটা আহিল এই দুটা জোড়া পাতিছে এটা আহিল এই দুটা জোড়া পাতিছে এটা আহিল হয়নে নাই এই √চিহ্নডাল দিয়াৰ পিছত আমি কি কৰিব লাগিব জোড়া পাতাৰ পৰা এটা এটা আনিব লাগিব দেখা পাইছা
তেতিয়াহ'লে হৈ যাব কিমান এইটো হৈ যাব 7 3 গুণ 21 21 2 গুণ 42 মানে এতেকে আমাক প্ৰশ্নটো কি কৈছিলে যে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল তেতিয়াহ'লে লিখি দিব লাগিব যে দীঘেও আমাৰ 42 জন আছিল পথালিও আমাৰ 42 জনকে আছিল দেই প্ৰতি শাৰীত 42 জনকৈ সৈন্য আছে বুজি পাইছা একদম ইজি কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে তোমালকৰ 8 নম্বৰটো 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমাক উলিয়াব দিছে দেই কি কৈছে 4 সলিউশন সংখ্যা কেইটা কি সংখ্যা কেইটা 4 9 আৰু 10 নহয় জানো 10 এতিয়া আমাক মানে আমাক কি উলিয়াব দিছে এই 4 ৰে 9 ৰে আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো উলাব দিছে দে এটো বহুত ইজি কোৱেশ্চন আৰু আমাক কি কৈছে যে আটাইতকৈ সৰু হ'ব পাৰে সংখ্যাটো কিন্তু পূৰ্ণ বৰ্গ হ'ব লাগিব সংখ্যাটো ঠিক আছে মানে এনেকুৱা এটা সংখ্যা মই উলিয়াম সেই সংখ্যাটো 4 ৰেও হৰণ যাব 9 ৰেও হৰণ যাব আকৌ 10 ৰেও হৰণ যাব কিন্তু সেই সংখ্যাটো আকৌ পূৰ্ণ বৰ্গ হ'ব লাগিব বুজি পালা বাৰু যদিহে এনেকুৱা কোৱেশ্চন দিয়ে যে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো উলিওৱা তেতিয়াহলে তোমালোকৰ মনলৈ এটা কথা আহিব লাগিব যে সেই সংখ্যা কিটাৰ মই কি কৰিব লাগিব লসাগু উলাব লাগিব ঠিক আছে তেতিয়াহলে 4 9 আৰু 10 ৰ মই লসাগু উলিয়াই দিও কোনোবাই যদি লসাগু উলাব নাজানা মই শিকাই দিম তোমালোকে মনোযোগেৰে চাই যোৱা দেই কেনেকৈ উলাই ছুটি হৰণ পদ্ধতিৰে মই লসাগুটো উলাম 4 9 10 ঠিক আছে এতিয়া আমি একে সংখ্যাৰে হৰণ যাব পৰা সংখ্যাটো চাব লাগিব ঠিক আছে আমি চাম যে 2 ৰে এই 4 হৰণ গৈ আছে কিন্তু 9ক যোৱা নাই কিন্তু 10ক গৈ আছে যদিও এটাক যোৱা নাই কিন্তু বাকি দুটাকটো গৈ আছে তেতিয়ালে আমি হৰণ কৰি দিম সো 2 ৰে দিলু 2 দুগুণে 4 9ক যোৱা নাই 9 টো একে থাকিব 2 5 গুণ 10 হয়নে নাই এতিয়া কিন্তু 2 ৰে যদি 2ক গৈ আছে এই দুটাক যোৱা নাই 3 ৰে যদি ইয়াক হৰণ গৈ আছে এই দুটাক যোৱা নাই মানে এটা সংখ্যা হৰণ গলে নহব তেতিয়াহলে আমি ইয়াতে থমকি ৰৈ যাম মানে আমি লসাগু পাই গলো এতেকে লসাগু আমি কিমান পালো বাৰু কি পালো চোৱা 2 পূৰণ যি বাহিৰত আছে এই ঘৰটোৰ বাহিৰত যি আছে সেইবিলাক সংখ্যাক মই পূৰণ আকাৰত লিখি দিম তে 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 যদি এটো যদি পূৰণ কৰো 2 দুগুণে 4 4 9 গুণ 36 36 5 গুণ হৈ যাব 180 হয়নে এতিয়া আমি দেখা পালো যে 4 ৰে এই সংখ্যাটো হৰণ যায় 9 ৰেও হৰণ গৈ আছে 10 ৰেও হৰণ গৈ আছে কিন্তু পূৰ্ণ বৰ্গ হয় জানো 180 টো পূৰ্ণ বৰ্গ নহয় তেতিয়াহলে ইয়াক মই পূৰ্ণ বৰ্গ বনাব লাগিব এতিয়া তোমালকে নিজে ভাবিছোৱা পূৰ্ণ বৰ্গ হবলৈ মানে দেখা পাইছানে এই কিটা পূৰণ কৰিলে আমি কি পাও 180 পাই আছো পূৰ্ণ বৰ্গ হবলৈ তাৰ উৎপাদকবোৰ জোড়া পাতিব লাগিব সোৱা 2 এ জোড়া পাতি আছে 9 মানে আমি কি লিখিব পাৰো 3 পূৰণ 3 মানে ইয়াতেও 3 এ জোড়া পাতি আছে কিন্তু 5ক তুমি ভাঙিলেও 5ক যদি তুমি ভাঙি দিয়া ভাঙিব পাৰিবা নেকি 1 পূৰণ 5 হ'ব ভাঙিলেও জোড়া পাতিব নেকি নাপাতে তেতিয়া হলে মানে এই কিটাক যদি মই ইয়াতে যদি লিখো 2 পূৰণ 2 পূৰণ 9ক মই 3 পূৰণ 3 লিখিছো আৰু অকল 5 আছে মানে 2 এ জোড়া পাতিছে 3 এ জোড়া পাতিছে 5 এ জোড়া পাতা নাই যদি পাতা নাই তেতিয়া পূৰ্ণবৰ্গ নহয় আৰু এটো পূৰ্ণবৰ্গ নহয়ও এতি ইয়াক পূৰ্ণবৰ্গ মই বনাই দিবলৈ মই আৰু এটা 5 পূৰণ কৰি দিম হয়নে নাই এই 5 আৰু এটা দি দিলেটো পূৰ্ণবৰ্গ হৈ যাব না নাই এতিয়া মই কি লিখিম চোৱা এতেকে 180 ৰ লগত 5 এটা পূৰণ কৰিলে কি হ'ব বাৰু চোৱাচোন 180 পূৰণ 5 যদি কৰি দিয়া কিমান হ'ব 18 5 গুণ 90 সো হৈ যাব 900
সো এতেকে 4 এই আনসারটো লিখি দিবা 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো কিমান বাৰু 900 হয়নে নাই এই যে সংখ্যাটো যে পালো আৰু এটা যদি মই 5 পূৰণ কৰি দিও তেতিয়াহলে হি সংখ্যাটো মই পাই যাম আৰু 900 টো আমি পাই গলো এটা পূৰ্ণ বৰ্গ সংখ্যা যাৰ বৰ্গমূল 30 হয়নে নাই বাৰু ঠিক আছে কোৱেশ্চন খিনি বুজি পাইছা নেক্সট কোৱেশ্চন খিনি আৰু বেছিকে ইম্পৰ্টেন্ট মনোযোগেৰে চাব লাগিব দেই নেক্সট কোৱেশ্চন খিনি চোৱা কি কৈছে 9 নম্বৰ কোৱেশ্চনটো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা বুলি কৈছে আমাৰটো বৰ্গমূল উলিওৱা বহুত পদ্ধতি আছে উৎপাদক বিশ্লেষণ পদ্ধতি এটা আছে মই অলপ আগত শিকালোই হয়নে এতিয়া মই হৰণ পদ্ধতিৰেনো কেনেকৈ বৰ্গমূল উলিয়াই তোমালোকক মই শিকাই দিও তোমালোকে মনোযোগেৰে চাবা হা কি কৰিবা যোনটো দিছে এটো দিছে 2116 মনোযোগেৰে চাবা হা বুজি পাবা খুব ধুনিয়াকে বুজাই দিম হা পিছ পিনৰ পৰা তোমালোকে জোৰা পাতিবা এপিনে 16 জোৰা পাতিলো আৰু এপিনে 21 জোৰা পাতিলো এতিয়া আমি 21 পাইছো হয়নে এতিয়া তোমালোকে জানা যে 1 পূৰণ 1 কৰিলে 1 হৈ যায় 2 পূৰণ 2 কৰিলে 4 হয় 3 পূৰণ 3 কৰিলে আমাৰ কিমান হয় বাৰু 9 4 পূৰণ 4 কৰিলে 16 5 পূৰণ 5 কৰিলে 25 এতিয়া 21 পাইছো প্ৰথম জোৰাটো কি পাইছো 21 এতিয়া মই কোনটো বাৰ দিব পাৰা যাব 25 টো দিব পাৰা যাব নেকি 25 টো ডাঙৰ হৈ যাব এটো দিব পাৰা যাব 16 টো হয়নে নাই মানে মই 4 পূৰণ 4 কৰিলে মই 16 বহাব পাৰো কথাটো বুজি পাইছা এতিয়া মই কি কৰিম বিয়োগ কৰিলে কি হ'ব 1 ৰ পৰা 6 না যায় ধাৰ কৰিলে 11 হল 11 ৰ পৰা 6 গলে 5 আৰু ইপিনে তো 0 হৈ যাব হয়নে নাই এতিয়া কি কৰিব লাগিব আমাক 4 ৰে 5ক আমাৰ বাৰ না যাব হয়নে নাই এতিয়া আমি কি কৰিব লাগিব এই এককৰ ঘৰৰ লগত মনত ৰাখিবা এইটো সাইডৰ লগত এককৰ ঘৰৰ লগত 2 এটা পূৰণ কৰিব লাগে তে 4 দুগুণে হৈ যাব 8 কথাটো বুজি পাইছা এককৰ ঘৰৰ লগত এই দুইটো পূৰণ কৰিব লাগে দেই এতিয়া 8 পালো ইয়াতে হয়নে এতিয়া 8 ৰে এটো 5ক হৰণ না যায় এতিয়া ওপৰৰ সংখ্যা যেতিয়া নমাবা তেতিয়া এই একটো সিঙ্গল একটো নাপাতে এতিয়া সিঙ্গল একটো মানে তলত নামি নাহে হিহতে যেহেতু জোৰা পাতিছে তে জোৰাই নামিব দেখা পাইছা তে 516 16 টোৱে ডাইৰেক্ট নমাই আনিব লাগিব দেই এতিয়া 8 ৰে মনোযোগ দিবা দেই এতিয়া 8 ৰ লগত তুমি কিবা এটা সংখ্যা লগ লগোৱাছন বুলে 8 ৰ লগত তুমি এক সংখ্যা লগ লগালা তেতিয়া হলে একেৰে তুমি পূৰণো কৰিব লাগিব তে 81 লগত এক এটা পূৰণ কৰিলে 81 পাবা হয়নে হি তেনেকাকে যি সংখ্যা লগ লগাবা যি অংক লগ লগাবা হি সংখ্যাৰে তুমি পূৰণো কৰিব লাগিব যেনেকৈ 8 ৰে তুমি 2ক যদি লগ লগাইছা তে 2 ৰে তুমি পূৰণ কৰা 2 দুগুণে 4 আকৌ হৈ গল 8 দুগুণে 16 164 516 লিকে আমি মিলাই থাকিব লাগিব দেই এতিয়া আমি 8 ৰে কিবা এটা সংখ্যা লগ লগাছন কিমান দিম মই 6 লগ লগাই দিছো 6 ৰে যদি লগ লগাই দিও তেতিয়াহলে 6 ৰে আমি পূৰণো কৰিব লাগিব যদি পূৰণ কৰো 6 6 গুণ 36 3 কলিল 8 6 গুণ কিমান চলি আছে আজিকালি 48 আৰু 3 এ কিমান 51 হয়নে না এই আছো মিলিয়ে গল মানে 8 লগত তুমি 6 লগ লগাইছা আৰু 6 ৰে পূৰণো কৰিছা 516 পাইছা হয়নে নাই এটা যদি বিয়োগ কৰা 0 পাবা এতেকে পালুই আৰু 2116 ৰ বৰ্গমূল এই ভাগফলটো পাতি দিবা হেইটোই আনসাৰ কি হৈ যাব এটো 46 এইটো হৈ যাব তোমালকৰ আনসাৰটো বুজি পাইছা না নাই কবা যদি বুজি নোপোৱা তোমালকে আকৌ এবাৰ ৰিভাইজ কে তোমালকে চাই দিবা দেই নেক্সট এইটো চোৱা এইটো লগতে মই কৰি দিছো এইটো দেই 4761 এই বাকসটোত ভিতৰত ঘুমাই দিবা 4761 তে জোৰা পাতা পিছপিনৰ পৰা জোৰা পাতিব লাগে দেই এতিয়া 47 আছে তে তুমি কিমান দিবা 6 6 গুণ 36 হয়নে 7 7 গুণ 49 6 6 গুণ 36 আকৌ 7 7 গুণ
49 মানে একে সংখ্যাৰে হৰণ যাব লাগিব দেই তোমালোকে বোলে 47 টো আছে মই 9 5 গুণ দিব পাৰিম নেকি নাই নোৱাৰিবা 7 7 সেম সংখ্যাৰে পূৰণ কৰি পেলাই যোনটো যাব হেতুহে বহাব লাগিব দেই তেলা 7 7 পূৰণ কৰিলে 49 হেতু বহাব নোৱাৰো 6 6 পূৰণ কৰিলে 6 পূৰণ 6 36 বহাই দিবা তাৰ পিছত বিয়োগ কৰিবা 7 পৰা 6 গলে 1 4 পৰা 3 গলে 1 এতিয়া ইয়াতে এককৰ ঘৰৰ লগত 2 এটা পূৰণ কৰিব লাগে 6 দুগুণে 12 বুজি পাইছানে এতিয়া 12 ৰে 11 খৰনে যে হৰু হৈ গল ওপৰৰ সংখ্যা নমাই আনিবা তেতিয়া হলে কিন্তু জোৰা পাতি নামি আহিব দেই এতিয়া 12 লগত তুমি কি লগ লগাবা যদি 5 লগ লগাই দিয়া 5 ৰে পূৰণো কৰিব লাগিব 5 ৰে যদি পূৰণ কৰা কিমান হ'ব বাৰু 5 5 গুণ 25 2 উকলিল 5 দুগুণে 10 10 2 12 12 2 উকলিছে 1 5 গুণ 5 আৰু একে 6 হয়নে 1161 পাব লাগিব তেতিয়া হলে 12 লগত তুমি 9 লগ লগাই দিও 9 ৰে পূৰণ কৰিলে কিমান হৈ যাব বাৰু 9 9 গুণ 81 1 8 উকলিল 9 দুগুণে কিমান 9 দুগুণে 18 চলি আছে আজিকালি 18 আৰু 8 কিমান হৈ যাব 26 26 6 2 উকলিল 9 গুণ 9 9 2 কিমান 11 এই আছে মিলি গল বুজি পাইছানে মই প্ৰথম বেলেগ এটা সংখ্যাৰে লৈ পেলাই চালু তোমালোকক যাতে তোমালোকে এনেকুৱাকে মিলাই গৈ তোমালোকে যাতে এই সংখ্যাটো পোৱা ঠিক আছে যদি 9 ৰে যদি নিমিলিলে হয় মই বেলেগ এটা সংখ্যা লগ লগাই পেলাই সেই সংখ্যাৰে পূৰণ কৰিলো হয় কথাটো বুজি পাইছা তেতিয়া হলে মই 9 লগ লগাইছো আৰু 9 ৰে পূৰণো কৰিছো পালো 1161 আৰু এটো বিয়োগ কৰিলে 0 ওলাবই ঠিক আছে যেহেতু বৰ্গ সংখ্যা হয় ইয়াৰ যোনটো ভাগফল থাকিব হেতু 0 ওলাবই দেই এতিয়া লিখি দিম এতেকে 4761 ৰ বৰ্গমূল হৈ যাব আমাৰ কিমান 69 বুজি পাইছা সো বাকি তোমালোকে দুটা তোমালোকে ঘৰত কৰিবা হোমৱৰ্ক হিচাপে থাকিব কমেন্টত জনাবা আনসাৰখিনি ঠিক আছে নেক্সট বাকি এমসিকিউ আছে 10 নম্বৰ পৰা তোমালোকে মনোযোগেৰে চাই যোৱা ঠিক আছে তোমালোকৰ 10 নম্বৰটো তোমালোকক বৰ্গমূল উলিয়াবই দিছে 10 নম্বৰ পৰা এমসিকিউ নহয় বাৰু 11 নম্বৰ পৰা হে এমসিকিউ এতিয়া 10 নম্বৰটো যেহেতু দশমিকত দিছে তোমালোকক মই এই দুটা কৰি দিম বাকি দুটা তোমালোকে ঘৰত কৰিবা দেই চোৱা সেম একো ভয় কৰিবলগীয়া একো কথা নাই সেই আগৰটো নিচিনাই খালি দশমিক দিয়া কাৰণে বহুত লছলে ভয় কৰিব পাৰে একো ভয় কৰিবলগীয়া নাই হেতু যদি বুজি পাইছা এটোও বুজি পাবা চোৱা সো আমাক 1 2 2 5 ঠিক আছে একেই তুমি জোৰা পাতি দিয়া ঠিক আছে 12 আছে তুমি এতিয়া কিমান দিব পাৰিবা 3 পূৰণ 3 দিব পাৰিবা 3 3 গুণ 9 4 পূৰণ 4 দিলে 16 হৈ যাব হেতু নহব হয়নে সো 3 পূৰণ 3 দিলু মই হৈ যাব আমাৰ 9 পাই যাম এতিয়া যদি মই বিয়োগ কৰো 12 পৰা 9 গলে কিমান চলি আছে 3 চলি আছে হয়নে এপিনে তুমি 2 এটা পূৰণ কৰি দিবা 3 দুগুণে 6 এতিয়া চোৱা যেতিয়া 6 ৰে 3 খৰণ না যাবা তুমি ওপৰৰ সংখ্যাবিলাক নমাবা ওপৰৰ সংখ্যাবিলাক যেতিয়া নমাব যাবা দশমিক এটা ৰাস্তাত পাবা সেই ৰাস্তাত থকা দশমিকটো তুমি ইয়াতে বহাই লবা দেই এই দশমিকটো তাক ইয়াতে বহাই পেলাহে এই কিটা নমাই আনিব পাৰিবা কথাটো বুজি পাইছা এতিয়া আগৰ সংখ্যাটো নিচিনা আগৰ অংকটো নিচিনা একেই হৈ গল আৰু দেই 325 6 ৰে 6 ৰ লগত তুমি কিমান লগ লগাও 5 লগ লগাই দিবা 5 ৰে যদি পূৰণ কৰি দিয়া কিমান হ'ব 5 5 গুণ 25 2 উকলিল 6 5 গুণ 30 2 32 এই আসোৱা মিলিয়ে গল হয়নে নাই মানে 6 ৰ লগত তুমি 5 লগ লগাইছা 5 ৰে তুমি পূৰণ কৰিছা আৰু 3 to 5 পাইছা হয়নে নাই তেতিয়া 0 পাই যাবা সো এতেকে লিখি দিম 12.25 ৰ বৰ্গমূল পাই যাম মই 3.5 বুজি পাইছানে নেক্সট এইটো চোৱা সেম 24.01 জোৰা পাতি দিয়া 24 আছে কিমান দিব পাৰা যাব 4 4 গুণ 16 5 5 গুণ হৈ যাবলে 25 হৈ যাব তেতিয়া হলে মই 4 4 গুণ দি দিও 16 যদি তুমি বিয়োগ কৰা আচ্ছা এইবিলাক দাগ বিলাক মই এনে বুজিবলৈ তোমালোকক দিছো হা তোমালোকে পৰীক্ষাত দি নিদিবা সো 24 ৰ পৰা যদি 4 যায় গৈ তেতিয়া হলে হৈ যাব 8 8 হৈ যাব নেকি এপিনে 2 এটা পূৰণ কৰিব লাগিব মনত ৰাখিবা দেই যোনটো ভাজক থাকিব সেই ভাজকটো লগত 2 এটা পূৰণ কৰিব লাগে এককৰ ঘৰৰ লগত দেই 4 দুগুণে 8 এপিনে এতিয়া 8 ৰেটো 8ক আমাৰ কি হৈ যাব আমাৰ একে সংখ্যাৰে হৰণ না যাব হয়নে নাই এতিয়া কি কৰিব লাগিব আমাৰ এই দশমিকটো তুমি ওপৰত বহাই পেলাই এই 0 1 টো তুমি নমাই দিয়া হৈছে
এটা 0 1 টো যদি তুমি নমাই দিয়া তেতিয়াহলে 8 এতিয়া 8 আছে নহয় ইয়াতে 8 আছে এইটোৰ লগত তুমি কি লগ লগাবা 0 1 এটা লগ লগাই দিয়া 0 1 মানে কি 1 এ তেতিয়া হলে তুমি যদি 1 এটা যদি পূৰণ কৰি দিয়া সেম 801 এ পাই যাবা সো যদি 8 আছে ইয়াতে 8 লগত যদি 01 যদি লগ লগাও হা 01 মানে কি 1 এ আৰু দেই এতিয়া 01 টো যদি লগ লগাও তেতিয়ালে 1 এ তুমি পূৰণ কৰিব লাগিব 01 এৰে পূৰণ কৰে নেকি 1 এ 01 মানে 1 এ দেই তে 1 এৰে পূৰণ কৰিলে 801 এ পাবা মানে মিলি যাব হয় না নাই মানে তুমি 01 লগ লগালা তে 1 ইয়াতে বহাব লাগিব 1 এৰে তুমি পূৰণ কৰিছা তেতিয়াহলে 0 হৈ যাব হয় না নাই তে আমি বৰ্গমূল পাইয়ে গলো এতেকে 24.01 ৰ বৰ্গমূল পাই গলো মই 4.1 বুজি পাইছা একদম সিম্পল ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা হেতু এমসিকিউ হিচাপত দিছে বহুত ধুনিয়াকে বহুত ইজি কে তোমালোকক মই বুজাই দিম ঠিক আছে চাই যোৱা নেক্সট তোমালোকৰ 11 নম্বৰ কোৱেশ্চন খিনি এমসিকিউ কোৱেশ্চন দিছে ইয়াৰ পৰা কিন্তু পৰীক্ষাত কিন্তু এমসিকিউ যেহেতু 45 মাৰ্কস তোমালোকৰ কোৱেশ্চন দিয়ে তে ইয়াৰ পৰা কিন্তু এটা কোৱেশ্চন তোমালোকে দেখা পাবাই পৰীক্ষা দেই মনোযোগেৰে চাই যোৱা বহুত ইজি হয় তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ মানে এইবোৰ সংখ্যা দি দিছে বৰ্গ সংখ্যা দি দিছে এইবোৰ সংখ্যাৰ আমাৰ বৰ্গমূলটো আমাৰ অযুগ্ম সংখ্যা কোনটো আমাক খুদিছে তোমালোকে কোনবা গমেই পাইছা কোনটো হ'ব 256 ৰ বৰ্গমূল হৈ যাব 16 16 টো যুগ্ম সংখ্যা মানে এটো অপচন নহব 169 টো হৈছে 13 ৰ বৰ্গ হয়নে নাই তেতিয়ালে অপচনটো আমাৰ হৈ যাব এইটোই কথাটো বুজি পাইছা বাকি এই দুটা কিন্তু আমাৰ বৰ্গ সংখ্যা নহয় হা নেক্সট তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব হয়নে যদি তুমি 19 যদি স্কয়াৰ কৰি দিয়া তেতিয়ালে ইয়াতে এককৰ ঘৰত কি আছে 9 9ও তোমাৰ দুবাৰ পূৰণ হ'ব নহয় লাষ্টত তোমাৰ 1 এটা আহিবই কিন্তু মানে এককৰ স্থানত 1 থাকিব কোনটোত এইটো অপচন এ টোতে আমাৰ থাকিব বুজি পাইছা বাকি কিটা কৰিব নালাগি মানে হয় নে নাই তাৰ পিছত 18 স্কয়াৰ আৰু 19 স্কয়াৰ এতিয়া এইটো এটা শৰ্ত কিন্তু দেই তোমালোকে মনত ৰাখিবা 18 আৰু 19 মানে এটা হৈ আছে n পিছৰটো হৈ আছে কি n+1 হৈ আছে কাৰণ 18 টোক তুমি যদি n বুলি ভাবা 19 ক তুমি কি বুলি ভাবিব লাগিব n+1 যদি ইয়াতে স্কয়াৰ দি দিও ইয়াটো সেম স্কয়াৰ দি দিও সে একে স্ট্ৰাকচাৰটো হৈ গল গঠনটো একে হৈ গল মানে 18 স্কয়াৰ মানে n স্কয়াৰ হৈ আছে এতিয়া 19 ক মই n+1 স্কয়াৰ কৰি আছো এতিয়া যদি n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত যদি কেটা স্বাভাৱিক সংখ্যা যদি আছে বুলি খুধে তেতিয়ালে আনসাৰ হয় 2n মানে যদি 18 স্কয়াৰ আৰু তাতকৈ বেছি এক বেছি যদি স্কয়াৰ কথাটো বুজি পাইছা না নাই মানে 18 স্কয়াৰ হৈ আছে আৰু ইয়াতে 19 স্কয়াৰ হৈ আছে মানে এইটো সংখ্যাতকৈ এইটো সংখ্যা এক বেছি আৰু দুয়োটাৰে বৰ্গ মানে কি স্কয়াৰ কৰিছে দুয়োটাৰে স্কয়াৰ কৰি প্লাই তাৰ মাজত কেটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n মানে n মানে আমি কোনটো ধৰিছিলো n মানে এই প্ৰথম সংখ্যাটো ধৰিছিলো সেই প্ৰথম সংখ্যাটোৰ লগত দুই বেটা পূৰণ কৰি দিয়া তে 18 আছে 18 লগত তুমি দুই এটা পূৰণ কৰি আছো 18 দুগুণ 36 তে আনসাৰ হৈ যাব অপচন বি 36 টা স্বাভাৱিক সংখ্যা থাকিব বুজি পাইছা এটো হৈছে স্টাইল যদি কৈ দিয়ে যে বলে 19 স্কয়াৰ আৰু 10 স্কয়াৰ মাজত কেটা সংখ্যা থাকিব কেটা স্বাভাৱিক সংখ্যা থাকিব কি কৰিবা প্ৰথম সংখ্যা কোনটো এটো তুমি কি কৰি দিয়া ডাবল কৰি দিয়া 9 দুগুণ 18 18 টা স্বাভাৱিক সংখ্যা থাকিব বুজি পাইছা ডি নম্বৰটো কি দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমাৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে অপচন 441 টো কাৰ বৰ্গ 21 ৰ বৰ্গ মানে এইটো অপচন নহব মানে হয় না নাই কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে তে 21 ৰ বৰ্গ হয় এইটো এতিয়া নেক্সট 572 কিন্তু বৰ্গ সংখ্যা নহয় আনসাৰটো হৈ যাব এইটো 576 টো কাৰ বৰ্গ সংখ্যা বাৰু এইটো হৈ যাব আমাৰ কাৰ 26 ৰ হয় না 26 ৰ নে 24 ৰ 24 ৰ হয় 24 ৰ এইটো বৰ্গ সংখ্যা আকো এইটো কাৰ 27 ৰ হয়নে সো এইকিটা আমাৰ অপচন হ'ব নোৱাৰে হয়নে কিয় কাৰণ 24 ৰ বৰ্গ সংখ্যা এইটো 27 ৰ বৰ্গ সংখ্যা এইটো 21 ৰ বৰ্গ সংখ্যা এইটো আমাৰ বৰ্গ সংখ্যা নহয় আমাক খেতে হদিছিলে যে বৰ্গ সংখ্যা কোনটো নহয় তে এইটো নহয় বুজি পাইছা তে তোমালকে 30 লিকে তোমালকে বৰ্গ সংখ্যা বিলাক জানিব লাগিব দেই 30 নম্বৰ লিকে এইটো চোৱা √2025 মানে আমাৰ 45 বুলি দিছে মানে 2025 ৰ বৰ্গমূল আমাৰ 45
√20 আমাৰ বৰ্গমূল হৈছে 45 তেতিয়াহ'লে 20.25 কি হ'ব 4.5 হৈ যাব এইটো অপচন হৈ যাব ঠিক আছে কাৰণ ইয়াতে যেহেতু দুটা সংখ্যাৰ মাজত দিছে ইয়াতো এটা সংখ্যাৰ মাজত হৈ যাব দেখা পাইছে এটো এটা সংখ্যাৰ মাজত হৈ যাব বুজি পাইছা সিম্পল আছিল নেক্সট তোমালোকৰ যোনটো r3 আছে হেতু ঘন আৰু ঘনমূলৰ ওপৰত আছিল এটো বৰ্গ আৰু বৰ্গমূলৰ ওপৰত r2 টো তোমালোকক দিছিলে ঘন আৰু ঘনমূল যোনটো চেপ্টাৰ আছে যোনটো r3 আছে হেতু তোমালোকে মিছ নকৰিবা তাৰ পৰা বহুত কোৱেশ্চন আহে তে মনোযোগৰে হেতু ভিডিও তোমালোকক মই প্ৰস্তুত কৰি পেলাই দি দিম ঠিক আছে তোমালোকে লাষ্টত এই চেপ্টাৰ হৈ যোৱাৰ পিছত ইম্পৰ্টেন্ট কি এমসিকিউ আহে পৰীক্ষাত হেকিনিও তোমালোকক দি দিম তোমালোকে খালি চেনেলটোত এক্টিভ থাকিবা গোটেইখিনি বস্তু তোমালোকক মই দি দিম 2026 বৰ্ষত পৰীক্ষাত তোমালোকে ধুনিয়াকে মজাকে এটা স্কোৰ কৰিব পাৰিবা মেথছত ঠিক আছে তো আজিলৈ মই এখিনি কৈয়ে বিদায় মাগিছো ধন্যবাদ